পূজাৰ গিফ্ট এবাৰ ভাৰতীয় জনতা পাৰ্টিৰ কাৰ্যকৰ্তাসকলে পাব আৰু যেহেতু বৰ্তমানলৈকে বিজেপিয়ে তাত অকলে প্ৰতিদ্বন্দ্বিতা কৰাৰ চিন্তা চৰ্চা কৰিছে পৰৱৰ্তী সময়ত কেনে সিদ্ধান্ত লয় পাৰ্টিয়ে এইটো ল'ব কিন্তু বিটিচি বুলিয়ে নহয় অসমৰ কেও দিশত য'তেই নিৰ্বাচন হৈছে ততে ভাৰতীয় জনতা পাৰ্টিৰ সফলতা আপোনালোকে দেখিবলৈ পাইছে এবাৰ বিটিচিটো বিজেপি লেড গভৰ্ণমেণ্ট হ'ব আৰু তাত বিটিচিত ৰাইজৰ যিটো আশা আকাংক্ষা আগতে যি ধৰণে হৈছে তাতকৈ বহুত স্পীডত কামবিলাক হ'ব আৰু বিটিচিত আমাৰ ভাৰতীয় জনতা পাৰ্টিৰ দলে এটা খুব আশানুৰূপ ফলাফল লাভ কৰিব বুলি আমাৰ বিশ্বাস আৰু প্ৰথমবাৰৰ বাবে তাত বিজেপি চৰকাৰ হ'ব মানে এবাৰ বিজেপি চিএম হোৱাটো নিশ্চিত বিজেপি চৰকাৰ হ'লে বিজেপি চিএম নে আইডিয়াৰ পৰা চিএম হ'ব নেকি আমচুটো হৈছে কংগ্ৰেছৰ তুলনীয়া পুত্ৰ আজি ইলেকশ্যন ২৬ত চাব আমচুৰ আজি যিকেইটা নেতাই হালা কৰি আছে সেইকেইটাক আপোনাৰ ফটোবিলাক ভিডিঅ' ফুটেজবিলাক ভালকৈ ৰাখি থওক ২০২৬ত কোনে কোনে কংগ্ৰেছৰ টিকেট পায় এই কংগ্ৰেছৰ টিকেট পাবলৈ কাৰণে হালা কৰি আছে এতিয়া আমচুৱে আজি কিয় এইবিলাকত হালা কৰিব লাগিছে আমচুৱে হালা কৰিব লাগিছিলে যে যিসকল খিলঞ্জীয়া মানুহক অন্যায় কৰি আছে তেখেতসকলৰ মাটি বাৰী দখল কৰিছে সেই খিলঞ্জীয়াসকলৰ কথা কিয় নাপাতে আমচুৱে আজি আমচুৱে যিটো চৰকাৰী মাটি তাত বেদখল কৰি আছে এইটো মুক্ত কৰিবলৈ এষাৰো কথা কিয় নকৰে তাৰমানে আমচুৱে যিমান পাৰে বাংলাদেশৰ পৰা বাংলাদেশে আনি থাকিব আৰু এইবিলাক মাটি দখল কৰি থাকিব আৰু চৰকাৰখনে মুখ মেলি চাই থাকিব লাগে তেনেকুৱা কথাটো হ'বই নোৱাৰে আগৰ চৰকাৰে পদক্ষেপ নল'লে বেলেগ কথা কিন্তু বিজেপি চৰকাৰে চৰকাৰী মাটি আজি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত যি ধৰণে বেদখল মুক্ত কৰিছে এইটো এটা বুৰঞ্জীত সোণালী আখৰেৰে লিখা থাকিব যোনে যিমান বেয়া পাওক যি পাওক নাপাওক মই কিন্তু ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক চেলুট কৰোঁ এই পদক্ষেপৰ কাৰণে আজি অসমীয়াৰ ভূমি খিলঞ্জীয়াৰ ভূমি ৰক্ষা কৰিবলৈ গৈ যি পদক্ষেপ মুখ্যমন্ত্ৰী ডাঙৰীয়াই হাতত লৈছে মই ভাবোঁ যিসকলে নিজকে অসমীয়া বুলি ভাবে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক একেসুৰে সমৰ্থন কৰা উচিত আজি অসম ছাত্ৰ সন্থাই আন্দোলন কৰিলে চুক্তি হ'ল ষষ্ঠ দফাত কি আছিলে খিলঞ্জীয়াৰ সুৰক্ষা আৰু আছুৰ যিটো চুক্তি তাতে আমি ৰূপায়ণ কৰিবলৈ গৈ আছোঁ খিলঞ্জীয়াৰ স্বাস্থ্য সুৰক্ষা গতিকে আছুৱেও এটা সম্পূৰ্ণৰূপে মুখ্যমন্ত্ৰীৰ কাৰ্যক সমৰ্থন কৰি আগবাঢ়ি আহিব লাগে আজিৰ ডেটত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ দৰে সাহসী মুখ্যমন্ত্ৰী নাই যি এনে পদক্ষেপ ল'লে আৰু সকলোতকৈ ডাঙৰ কথা জনজাতীয় লোকসকলে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ পদক্ষেপৰ বাবে কেতিয়াও পাহৰিব নোৱাৰে জনজাতিসকলৰ সুৰক্ষাৰ অৰ্থে যেনেধৰণে কাম কৰিছে উচ্ছেদ অভিযান চলাইছে আজি খিলঞ্জীয়াৰ সুৰক্ষাৰ কথা চিন্তা কৰিছে মই ভাবোঁ গোপীনাথ বৰদলৈদেৱে যেনেকৈ ট্ৰাইবেলসকলৰ কথা চিন্তা কৰিছিলে তাতকৈ বেছি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই ট্ৰাইবেলসকল জনজাতীয় লোকসকলৰ কাৰণে চিন্তা কৰিছে আজি যি উচ্ছেদ কাৰ্য চলিছে আমাৰ পূৰ্ণ সমৰ্থন আছে আৰু যিমান চৰকাৰী লেণ্ড আছে এই সকলোবিলাক উচ্ছেদ কৰিব লাগে আৰু ইয়াত যিসকল বাংলাদেশৰ পৰা সন্দেহযুক্ত নাগৰিক আহি এনক্ৰ'চ কৰিছে সকলো বাংলাদেশলৈ প্ৰেৰণ কৰিব লাগে মানৱীয় কোণটো তেওঁ বুজাই দিয়ক আজি খিলঞ্জীয়াৰ বুকুত ডেগাৰ মাৰি পেলাই বাংলাদেশীবিলাকক ভৰাই দিয়া সেইটো মানৱীয় নেকি আজি আমাৰ ট্ৰাইবেলসকলৰ ভূমিত বাংলাদেশী অগ্ৰাসন আৰু ভূমি বেদখল কৰাৰ এইটো মানৱীয় নেকি সাউথ চালমাৰা হৰিণমাৰাত ২০১৪ চনত ৩০ ঘৰ গাঁৱৰ মানুহ তাৰ পৰা পলাবলগীয়া হৈছিল
ৰেপ মাৰ্ডাৰ কৰিছিল এগৰাকী মহিলাক। এইটো মানৱীয় নেকি? অখিলকে বুজাই দিয়ক। এইটো যদি মানৱীয় হয় তেতিয়াহ'লে তাতকৈ ঘৃণনীয় মানৱীয় তেওঁ আৰু ভাবিব নোৱাৰে। তো অমানৱীয় কাম যিসকলে কৰিছে তেখেতসকলক অমানৱীয় নকৈ যিসকলে ভুক্তভোগী তেখেতসকলক উদ্ধাৰ কৰিবলৈ মুখ্যমন্ত্ৰী ডাঙৰীয়াই কাম কৰিছে তাক অমানৱীয় বোলাটোত কোনো যুক্তি আছে বুলি মই নাভাবোঁ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।